নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো বহুত দিন ইউটিউব চেনেলত ভিডিঅ' দিয়া নাছিলোঁ, তো একো টপিকে নাছিল ভিডিঅ' দিবৰ কাৰণে। তো এতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যি GNM নাৰ্ছিং কৰ্চ আছিল, তাৰ ছেকেণ্ড কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো SSUHSৰ GNM নাৰ্ছিঙৰ ছেকেণ্ড কাউন্সিলিঙৰ নটিচখন প্ৰকাশ পালে। এই ভিডিঅ'টোত আজি আমি কিমান ৰেংকলৈকে ছেকেণ্ড কাউন্সিলিঙত মাতিছে বা কাউন্সিলিঙত ডেট প্লেচ কি, কলেজ চেঞ্জ কৰিব পাৰিবনে নাই, আৰু কাউন্সিলিঙৰ নটিচখন ক'ত পাব, এই সকলোবিলাক তথ্য জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছিলে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। যদিহে আপোনালোকে 2025 ছিজনৰ কাৰণে GNM নাৰ্ছিং বা BSc নাৰ্ছিং কৰ্চৰ ই-বুক ল'ব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰে পৰা কিনি ল'ব পাৰিব। তো এইখন হৈছে SSUHSৰ GNM নাৰ্ছিঙৰ ছেকেণ্ড কাউন্সিলিঙৰ নটিচ। এই নটিচখন এতিয়ালৈকে নিউজ পেপাৰত প্ৰকাশ পাইছে। তো নিউজ পেপাৰ দুখনমানৰ নাম কৰিছোঁ, এই দুখনমানত চাব পাৰে। তো অসমীয়া প্ৰতিদিন নিউজ পেপাৰখন আৰু দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰখন চাব পাৰে। তো ইয়াৰে নটিচখন প্ৰকাশ কৰিছে। তো কিছু সময় পিছত ইয়াৰে নটিচখন dhs.assam.government.in ৱেবছাইটত প্ৰকাশ পাব। তো এতিয়া নটিচখন পঢ়ি চাওঁ। Second round offline counseling for selection of candidate for admission into first year GNM training course against 199 remaining vacant seat in 20 numbers of government GNM training school under the Director of Health Service Assam for the season 2024-25. তো এতিয়ালৈকে GNM নাৰ্ছিং কোৰ্সত 199টা সিট খালী আছে। তো ইয়াৰে ছেকেণ্ড কাউন্সিলিঙত 199টা কেণ্ডিডেটৰ কাৰণে সিটৰ কাৰণে কাউন্সিলিং হ'ব। তো ইয়াৰে ছেকেণ্ড ৰাউণ্ড কাউন্সিলিংটো অফলাইনে হ'ব। তো ইয়াতে দিছে, ইট ইজ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ণ কেণ্ডিডেট হু এপিয়াৰ্ড ইন দ্য কমন এন্ট্ৰেন্স এক্সামিনেশ্যন অফ GNM ট্ৰেইনিং কোৰ্স conducted by the শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো SSUHSৰ GNM নাৰ্ছিং কোৰ্সৰ যি এন্ট্ৰেন্স এক্সাম হৈছিল, সেই এক্সামটো যিসকলে দিছিল, সেইসকলৰ কিছুমান কেণ্ডিডেটে ইয়াৰ কাৰণে এলিজিবল হয়। তো ইয়াতে ৰেংকখিনি মেনশ্যন আছে, সেইখিনি চাই ল'ম বাৰু। তো ইয়াৰে ছেকেণ্ড ৰাউণ্ড কাউন্সিলিংটো 4 ডিচেম্বৰ তাৰিখে হ'ব। তো ডিচেম্বৰ 4 তাৰিখে এদিনে টাইম দিছে, এদিনতে ইয়াৰে কাউন্সিলিংটো হ'ব। তো ইয়াতে কি কি ডকুমেণ্ট লাগিব, এই সকলোবিলাক মেনশ্যন আছে। তো আপোনালোকৰ ইয়াৰে মেৰিট লিষ্টৰ ৰেংক ৱাইজ কাউন্সিলিঙত মাতিব। ইয়াতে ডকুমেণ্টখিনি চাই লওঁ। ডকুমেণ্টখিনি আপোনালোকে অৰিজিনেল আৰু জেৰক্স দুখিনি লৈ যাব লাগিব। তো জেৰক্স আপোনালোকে 3 কপিমানকৈ লৈ যাব। তো যিবিলাক ইয়াতে মেনশ্যন কৰিছে, সেই ডকুমেণ্টৰ জেৰক্সবিলাক 3 কপিমান লৈ যাব। ইয়াতে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেটো নিলে হ'ব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, PRC বা ডমিচিয়েল চাৰ্টিফিকেট। তো PRCখন মেইনলি লৈ যাব লাগে। যদি PRC নাই, ডমিচিয়েলো একচেপ্ট কৰিব। নেক্সট পাছপৰ্ট চাইজ ফটো। তো পাছপৰ্ট চাইজ ফটো 3 কপি 4 কপিমান লৈ যাব। আৰু SSUHSৰ GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড এইখিনি লৈ যাব। তো ইয়াৰে আপডেটবিলাক www.dhsassam.government.in দি থাকিব। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আমাৰ চেনেলটো ইয়াৰ আপডেটবিলাক দি থাকিম। এতিয়া কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে মাতিছে। তো কাউন্সিলিংটো 4 ডিচেম্বৰ তাৰিখে আছে। তো ক'ত আছে বা কোনটো হলত হ'ব, এই সকলোবিলাক এই ভিডিঅ'টোত জনাম, স্কিপ নকৰাকৈ চাব। তো জেনেৰেল বা আনৰিজাৰ্ভ কেটেগৰীৰ ৰেংক 881 ৰেংকলৈকে যিবিলাকৰ আছে সেইবিলাকে যাব পাৰিব। ছাপ'জ আপোনালোকৰ ৰেংক যদি 0ৰ পৰা 881লৈকে আছে, তেনেহ'লে আপোনালোকে যি কেটেগৰীৰ নহ'লেও কাউন্সিলিঙত যাব পাৰিব। নেক্সট EWSৰ ক্ষেত্ৰত 1496লৈকে মাতিছে। তাৰপিছত OBCৰ ক্ষেত্ৰত 1714 ৰেংকলৈকে মাতিছে। তো ফাৰ্ষ্ট কাউন্সিলিং আৰু ছেকেণ্ড কাউন্সিলিঙৰ মাজত ৰেংকৰ বেছি ডিফাৰেঞ্চ নাই। তো বহুতৰ হাই এক্সপেক্টেশ্যন আছিল যে ইমান ৰেংকলৈকে যাব বা ইমান ৰেংকলৈকে ছেকেণ্ড কাউন্সিলিঙত মাতিব। তো তেনেকুৱা নহয়, ছেকেণ্ড কাউন্সিলিঙত চিট বহুতে কম থাকে। তো সেইকাৰণে বেছি ৰেংকলৈকে নাই মতা। আৰু যদি আপোনালোকক ছেকেণ্ড কাউন্সিলিং নাই মতা, তেনেহ'লে থাৰ্ড কাউন্সিলিং হোৱাৰ চান্স আছে নাই
তো ছেকেণ্ড থাৰ্ড কাউন্সিলিং হ'লেও ইমান হাই ৰেংকলৈকে নামাতে। তো এইটো থাৰ্ড কাউন্সিলিং হয় নহয় এইটো পাছত জনাই দিম। নেক্সট TGL ৰ ক্ষেত্ৰত কিমান ৰেংকলৈকে মাতিছে। তো TGL ৰ ক্ষেত্ৰত 2220 আৰু মৰাণ কমিউনিটিৰ পৰা 2015লৈকে মাতিছে। মটক কমিউনিটিৰ 2015 মাতিছে। টাই আহোম কমিউনিটিৰ 1737 ৰেংকলৈকে মাতিছে। কোচ ৰাজবংশী কমিউনিটিৰ কাৰণে 2015 ৰেংকলৈকে মাতিছে। আৰু চুতীয়া কমিউনিটিৰ কাৰণেও 2015 ৰেংকলৈকে মাতিছে। SC কেটেগৰীৰ কাৰণে 2898 ৰেংকলৈকে মাতিছে। ST প্লেনৰ কাৰণে 2158 ৰেংকলৈকে মাতিছে আৰু ST হিলছৰ কাৰণে 2492 ৰেংকলৈকে কাউন্সিলিঙত মাতিছে। তো ৰেংকখিনি আপোনালোকে এবাৰ চাই ল'ব। তো যিবিলাক ফিজিকেলি হেণ্ডিকেপ PWD কেটেগৰীৰ কেণ্ডিডেট আছে সিহঁতক 6684 ৰেংকলৈকে মাতিছে। তো ইয়াতে আৰু কিছুমান ডিটেইলছ দিয়া আছে। তো ইয়াতে টোটেল চিট এতিয়ালৈকে মানে ফাৰ্ষ্ট কাউন্সিলিং হৈ যোৱাৰ পিছত ইয়াতে চিট 199টা খালী আছে। তো আনৰিজাৰ্ভৰ কাৰণে 52টা, EWSৰ কাৰণে 10টা, OBCৰ কাৰণে 69টা, ইয়াতে মৰাণৰ কাৰণে 9টা, মটকৰ কাৰণে 10টা, টাই আহোম 2টা, কোচ ৰাজবংশী 9টা, চুতীয়া 9টা, TGL ৰ কাৰণে 20টা, SCৰ কাৰণে 17টা, ST প্লেনৰ কাৰণে 23টা, ST হিলছৰ কাৰণে 15টা আৰু ফিজিকেল হেণ্ডিকেপ PWDৰ কাৰণে 13টা। তো কাউন্সিলিং ক'ত হ'ব? কাউন্সিলিঙৰ প্লেচটো হৈছে কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ চাৰ্ভিচ হেঙেৰাবাৰী, গুৱাহাটী 36। তো আপোনালোকে DHS বুলি গুগলত চাৰ্চ কৰিলে ইয়াৰে লোকেশ্যনটো পাই যাব। তো কাউন্সিলিংটো GNM নাৰ্ছিঙৰ কাউন্সিলিংটো মেইনলি DHSে কণ্ডাক্ট কৰে। তো কাউন্সিলিং ৰাতিপুৱা কেতিয়াৰ পৰা হ'ব? তো কাউন্সিলিংটো ৰাতিপুৱা 9:30 পৰা হ'ব। আৰু ইয়াতে এটা বস্তু মেনশ্যন কৰিছে, candidates who have appeared and already got admitted in the first counseling need not appear in second round counseling. তো ইয়াতে ফাৰ্ষ্ট কাউন্সিলিঙত এডমিশ্যন লোৱা ক'লে ছেকেণ্ড কাউন্সিলিং এটেণ্ড নকৰিলেও হ'ব বুলি আছে। আৰু ইয়াতে কলেজ চেঞ্জৰ কথা কোনো ধৰণৰ মেনশ্যন নাই। তো আপোনালোকৰ যিখন কলেজত এডমিশ্যন পাইছে সেই কলেজখনৰ লগত কণ্টেক্ট কৰি ল'ব। তো সিহঁতে কলেজ চেঞ্জ কৰিব পাৰ্মিশ্যন দিলে বা ডকুমেণ্টবিলাক ঘূৰাই দিলে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো কলেজ চেঞ্জৰ ক্ষেত্ৰত আপোনালোকে DHSত এপ্লিকেশ্যন দিব পাৰে, নহ'লে ছেকেণ্ড কাউন্সিলিং এটেণ্ড কৰিব লাগেনে এইটো কলেজৰ পৰাই জনাই দিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যেতিয়া ইয়াৰে নেক্সট যিকোনো ধৰণৰ নতুন নটিচ আহে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। আমাৰ চেনেলত জইন হৈ ল'ব। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ থ্ৰুদি সুধিব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।